গুৰুমূৰ্তি পূজা মুদং মন্ত্ৰমূল গুৰু পদ গুৰু কৃপাধি নামতকৈ কিবা শ্ৰেষ্ঠ আছে নেকি? আছে নাৰদ। গুৰুদেৱ, নামতকৈ বাক্য শ্ৰেষ্ঠ। বাক্য কাৰণ বাক্য ইন্দ্ৰিয়ৰ দ্বাৰা বেদাদি মনুষ্য পশু পক্ষী জীৱ জগত সকলোবোৰ বিস্তাৰিত হৈ থাকে। গুৰুদেৱ, যদি বাক্য নাথাকে কোনেও ধৰ্ম অধৰ্ম প্ৰকাশ কৰিব নোৱাৰে। স্থিৰ শক্তিৰ ৰূপান্তৰ হয়। পিতা মাতা ভাই ভগ্নী সকলোবোৰ আমাৰ প্ৰাণস্বৰূপ। লগতে ব্ৰাহ্মণ আচাৰ্য আমাৰ প্ৰাণস্বৰূপ। প্ৰাণ পিতৃত্ব আৰু মাতৃত্বৰ প্ৰাণী নামতি চৈতন্য ভক্তি হয়নে? হয় গুৰুদেৱ, হয় নাৰদ। গুৰুদেৱ, প্ৰাণক জানিলেই তুমি পৰম ব্ৰহ্মকে জানিব পাৰিবা। সত্যঘোষা ব্ৰহ্মক আত্মস্বৰূপ বুলি ভাবিব লাগিব। জানি থোৱা নাম ৰূপেই সকলো প্ৰকাশমান। উপৰোক্ত কথাবিলাক দেহৰ ভিতৰত মিলাই চালে তুমি পৰম ব্ৰহ্মক বুজিব পাৰিবা। গতিকে প্ৰাণময় সকলো প্ৰাণী পৰম ব্ৰহ্মকে ভজনা কৰিব লাগিব। আৰু সকলো প্ৰাণী ভগৱানৰেই অংশ আৰু ভগৱানৰ শৰীৰৰো অংশ। গুৰুদেৱ, যেনে সত্যলোক ক্ষীৰ মহাতল, তপলোক কণ্ঠ, জনলোক ঊৰ্ধ্ব বক্ষ, মহৰলোক বক্ষ, স্বৰলোক বক্ষ, ভুৱলোক নাভি, ভূলোক পুতল, ভূমণ্ডল কঁকাল, অতল কংকাল, বিতল তৰঙল আৰু পুতল হৈছে আঁঠু, তলাতল কলাফুল, মহাতুল কলাফুলৰ তলৰ ভাগ আৰু ৰসাতল ভৰিৰ ওপৰ ভাগ, পাতাল হ'ল ভৰিৰ তলুৱা। এই সকলোবোৰৰ অধিকাৰী হৈছে পৰম ব্ৰহ্ম ভগৱান। গতিকে প্ৰাণময় সকলো প্ৰাণীয়ে ঈশ্বৰক ভৰসা কৰিব লাগে। তেতিয়া অমৃত স্বৰূপে ভগৱানে পৰমেশ্বৰকে লাভ কৰিব পাৰে। গতিকে ভগৱানক
লাভ কৰাৰ মুখ্য পথ হ'ল তেওঁৰ নাম একান্ত মনে শ্ৰৱণ আৰু কীৰ্তন কৰা আৰু তুমি হৃদয়ত ধ্যান কৰা শুনা নাৰদ আজি সমস্ত শিক্ষা শেষ কৰি তোমাকে গুরু গুরু পরম গুরু গুরুদেব পরম ব্রহ্ম সমস্ত তত্ত্বজ্ঞান তোমার আগতে শ্রবণ কীর্তন গুরুদেব গুরুদেব তোমার এই মুহূর্ততে দিলু ব্রহ্ম তত্ত্ব জ্ঞান जगतामृतमश्यन्ते अनादिमत परत ब्रह्मण शततनंश दुशान्ते स्वार्थेश विकशरात् तेने ब्रह्मा हृदाजादि कवये मुच्यन्ति यत्सुराया तेजुवारि मृदं यथा विनिमयो यत्राति सर्गः मृषा हमनाश्येन सदा निरस्तकुहकं सत्यं परं धीमहि धर्म प्रदीता कैतवोऽत्र परमो निर्मत्सरणं शतं वेदं वैष्णवमत्र वस्तु शिवद्राय तापत्राय उन्मूलनां श्रीमद्भगवते महामुनिप्रीते किंवा पुरैरीश्वर शैत्युहित्यव्यरूढते अत्राकृतिभिः शुश्रूषुभिस्तत्क्षणात् निगम कल्पतरुर्गलितं फालं शुकामुखारमृतं गवसंयुतं पीवात भगवतं रसमलयं मुहुराहुरसिका भुवि भावुका मुहुराहुरसिका भुवि भावुका मुहुराहुरसिका भुवि भावुका नाहं तिष्ठामि वैकुण्ठे योगिनां हृदयनश्च मद्भक्ता यत्र गायन्त्री तत्र तिष्ठामि नारद तत्र तिष्ठामि नारद तत्र तिष्ठामि नारद हरि ओम हरि ओम हरि उठा उठा मोर परम भक्त देवऋषि नारद धन्य हलो मैं तुम्हें शिष्य হে গুৰুদেৱ আপোনাৰ অপাৰ কৰুণা ধন্য ধন্য হলো আজি মই ব্ৰহ্ম জ্ঞান লাভ কৰি আয়ুষ্মান নাৰদ গুৰুদেৱ এতিয়া আমি আমার কাম সম্পাদন করিল গুৰুদেৱ তুমি পরম ব্রহ্মকে হৃদয় ধ্যান করি গুৰুদেৱ তেওরেই নাম গুণ যশস্য জগততে প্রকাশ করার দায়িত্ব তোমার ভাল এতিয়া ময়ো যাও নিজ কর্তব্য আজি হন্তে তোমাক মই
দিলো মুক্তি। ভাল গুরুদেব। নারদ গুরুদেব, যোৱাৰ আগতে মই এটি কথা বেকত কৰোঁ। ব্যক্ত করো। তুমি অতি শীঘ্ৰে কুশল ৰাজ্য ৰজা বৃষেশনৰ ওচৰলৈ গৈ বাৰ্তা প্ৰেৰণ কৰা। তেওঁৰ পুত্ৰ দেৱজিৎ আৰু আমাৰ দহিতা বেদৱতীৰ বিবাহ কাৰ্য কৰাম সম্পাদন। ভাল গুরুদেব। এতিয়া মই বিদায়হে মাগিলোঁ। হে প্রভু, তোমার কি যে অপার লীলা, কোনে পাই তার আদি অন্ত। তোমার লীলা বুঝিবরে এই নিকিন নারদরে কি শক্তি আছে প্রভু। যাও, তোমার চরণ দর্শন করে তার পাছতে কুশল ৰাজ্যলৈ মই কৰিম গ্ৰহণ। রাম হরি নাম বিচারি ইখালো বাথুরি রাম নাম বিচারি ইখালো বাথুরি